গৰুখতিৰ প্ৰকল্পৰ কাৰণে যি গৰু বহিৰাজ্যৰ পৰা অসমলৈ আনিছে যিমান সংখ্যা তেওঁলোকে কিনাত দেখাইছে কিন্তু আহি গৰুখতি প্ৰকল্পত সেই গৰুখিনি নাই তেওঁলোকে হিচাপ দিব নোৱাৰে যেতিয়া আমাৰ গোহালিৰ পৰা গৰু নাইকিয়া হৈ যায় ঘৰৰ গৃহস্থই নাজানে তাৰ মানে কোনোবাই চুৰি কৰি লৈ গৈছে কোনোবাই গৃহস্থই যেতিয়া নাজানে গৰু কত গৈছে গৰু তাৰ মনে মনে যাব নোৱাৰে কত আৰু গিৰগাই ইমান বেষ্টনীৰ মাজত গৰুখতি প্ৰকল্প ৰাখিছে পুলিশ টুলিশৰ পহৰা টহৰা দি তেওঁলোকৰ স্বয়ংসেৱক সংঘৰ মানুহৰো তাৰ প্ৰতি নজৰ আছে তাৰ পিছতো গৰু গত গল গিৰগাই কত গল গতিকে যেতিয়া গোহালিৰ পৰা গৰু নোহোৱা হৈ যাব গৃহস্থই নাজানিব তাৰমানে কোনোবাই চুৰে নিছে চুৰ উলিয়াব লাগিব আৰু চুৰ উলিয়াৰ দায়িত্বটো ৰাজ্য চৰকাৰখনৰ এই বিভাগৰ গৰুখতি প্ৰকল্পৰ যিসকল দায়িত্বত আছে তেওঁলোকৰ গতিকে আজিৰ তাৰিখত অসমৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহু প্ৰশ্ন কৰিছে তাৰ উত্তৰ কেতিয়াও নিদিয়ে যে প্ৰায় 40 লাখ নিবনুৱা যুৱক যুৱতীৰ সংস্থাপন কেতিয়া দিব বয় বস্তুৰ দাম কেতিয়া কমিব ঔষধৰ দাম কেতিয়া কমিব আৰু ভেটেৰিনাৰী ডিপাৰ্টমেণ্টত পশু উপস্বাস্থ্য কেন্দ্ৰ পশু চিকিৎসালয়ত ডক্টৰ কৰ্মচাৰীৰ অভাৱ কেতিয়া নহ'ব ঔষধ পাতি গোধনক কেতিয়া বিনামূলীয়াকৈ দিব যিমান গাখীৰৰ চাহিদা অসমত এই চাহিদা কেতিয়া পূৰণ কৰিব অসমৰ গোপালকৰ জৰিয়তে এইবিলাকৰ উত্তৰ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা বিচাৰিছোঁ